মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ ইংৰাজীৰ যেটো নতুন কিতাপ আছে ৰেইনবো কিতাপৰ 2 নম্বৰ লেসন দা গোল্ডেন টাচ এই লেসনটোৰ কোৱেশ্চন আনসাৰ কিতাপ ঠিক আছে। তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰ কিতাপ মই একেবাৰে শৰ্ট কৈ লিখি আনিছো সো তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা। তো ইয়াত তোমালোকক কি কৈছে ইয়াত তোমালোকক কৈছে ৰিড দা সেন্টেন্সেস ইন দা বক্সেস এই বক্সত দিয়া সেন্টেন্স বিলাক তোমালোকক পঢ়িবলৈ দিছে এন্ড মেটচ দেম উইথ দা পিকচাৰ্স আৰু এইবিলাকক তোমালোকক পিকচাৰৰ সৈতে মিলাবলৈ দিছে। ৰাইট দা নেম অফ ইচ ক্যাৰেক্টাৰ ইন দা স্পেস provided আৰু তোমালোকক প্ৰতিটো ক্যাৰেক্টাৰৰ নাম এই যিবিলাক খালি জায়গা আছে ন এই খালি জায়গা বিলাকত লিখিবলৈ দিছে। তো তাৰপিছত কৈছে you may take help from the names in the box given below আৰু তোমালোকে এই ইয়াত যিবিলাক নাম দিছে ন এই নাম বিলাকৰ পৰা হেল্প ল'ব পাৰা বুলি কৈছে ঠিক আছে। ইয়াত যি তিনিজন ব্যক্তি দিছে বা তিনিজন ক্যাৰেক্টাৰ দিছে এই ক্যাৰেক্টাৰ কেইটাৰ নাম ইয়াত দিয়া আছে এই বক্সটোত দিয়া আছে ঠিক আছে। তাৰ পৰা তোমালোকে হেৰি কৰিব পাৰিবা নাম বিলাক লিখিব পাৰিবা। তো লাগতে আমি নাম কেইটা লিখিলো এই যিজনী মহিলা দেখাইছে ন এইজনী হৈছে হেৰি ওয়ান্ডাৰ ওমেন এইটো ঠিক আছে। মোৰ হাতৰ লেখা ধৰিব নোৱাৰিলে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰিবা ওয়ান্ডাৰ ওমেন ঠিক আছে। তো এটা তোমালোকে ওয়ান্ডাৰ ওমেন বুলি লিখিবা আৰু এটো কোন হয় শক্তিমান হয় ন তেছৰা শক্তিমানৰ নাম দিয়া আছে SHAKTIMAN শক্তিমান ঠিক আছে। তোমালোকে শক্তিমান বুলি লিখিবা। তাৰ পিছত এটো হৈছে একেবাৰে লাষ্টটো হেৰি পটাৰ ঠিক আছে। তো এটো তোমালোকে হেৰি পটাৰ বুলি লিখিবা। এতিয়া আহিল মিলু আৰু পাল তোমালোকে এদৰে মিলাবা। এই যেটো প্ৰথমটো আছে ন হি ইজ এ ব্ৰেভ লয়াল এন্ড কাইন্ড ইয়ং উইজাৰ্ড এটো মিলিব একেবাৰে লাষ্টৰ হৈতে অৰ্থাৎ হেৰি পটাৰৰ হৈতে। নেক্সট আছে হি ইজ এ কাৰেজিয়াছ এন্ড কম্পেশনেট সুপাৰ হিৰোইন এটো ওয়ান্ডাৰ ওমেনৰ হৈতে মিলিব। নেক্সট আছে হি ইজ এ সুপাৰ হিৰো হু ফাইটস এগেইনষ্ট ইভিল ফৰ্সেস টু প্ৰটেক্ট হিউম্যানিটি এটো মিলিব শক্তিমানৰ হৈতে ঠিক আছে। সো তোমালোকে এটো ধুনিয়াকৈ মিলাই পেলাবা এইকেইটা ওকে। তো এতিয়া বলা আমি কোৱেশ্চন আনসাৰ কিটা চাও আৰু ইয়াত তোমালোকক হেৰি দিছে কিছুমান শব্দ অৰ্থ দিছে ওকে। তোমালোকে শব্দবিলাক অৰ্থ হেৰি কৰিব লাগিব ধুনিয়াকৈ পঢ়ি মুখস্থ কৰি পেলাব লাগিব ঠিক আছে। shocked মানে হৈছে surprised and upset। তো তোমালোকে শব্দবিলাক অৰ্থ পঢ়ি মুখস্থ কৰি পেলাবা। ইয়াৰ পৰা তোমালোকৰ এক্টিভিটিজ বিলাক আৰম্ভ হৈছে ঠিক আছে। তো তোমালোকক প্ৰথমে কৈছে লেটস সি বলা চাও হাউ মাচ উই হেভ আন্ডাৰস্টুড আমি কিমান বুজি পালো অৰ্থাৎ তোমালোকে কিমান বুজি পাইছা হেতু চেক কৰিবৰ কাৰণে এই তলত দিয়া কোৱেশ্চন বিলাকৰ আনসাৰ কৰিব লাগিব ঠিক আছে। তো বলা আমি এটা প্ৰশ্ন উত্তৰ আলোচনা কৰো। ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰত তোমালোকক দিছে আনসাৰ দা ফলোইং কোৱেশ্চনছ অৰ্থাৎ তোমালোকক তলত দিয়া কোৱেশ্চন বিলাকৰ আনসাৰ দিবলৈ দিছে ঠিক আছে। চোৱা প্ৰথম কোৱেশ্চনটো হৈছে তোমালোকৰ হোৱাট ডিড দা কিং উইশ ফৰ অৰ্থাৎ ৰজাজনে কি আশা কৰিছিল ঠিক আছে। তো উত্তৰ তোমালোকে লিখিবা দা কিং উইশড দ্যাট এভৰিথিং হি টাচড উড টাৰ্ন ইনটু গোল্ড ঠিক আছে। তো ৰজাজনে কি আশা কৰিছিলে ৰজাজনে আশা কৰিছিলে যে তেওঁ যোনটো বস্তুক স্পৰ্শ কৰে বা চুই দিয়ে সেই বস্তুটো যাতে সোণলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে। কাৰণ ৰজাজন আছিল এজন লুভিয়া ৰজা ঠিক আছে। তো মানে আটাইতকৈ ধনী ৰজা হ'ব বিচাৰিছিল। নেক্সট আছে বিট আছে হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ ঠিক আছে। অৰ্থাৎ ৰজাজনে তেখেতৰ পাৱাৰ কেনেকৈ টেষ্ট কৰিছিলে তেওঁ যে মানে পাৱাৰটো পাইছিলে যিকোনো বস্তুক চুই দিয়াৰ লগে লগে সেই বস্তুটো সোণলৈ ৰূপান্তৰিত হৈ যায় এই পাৱাৰটো তেওঁ কেনেকৈ টেষ্ট কৰিছিলে বা কেনেকৈ পৰীক্ষা কৰিছিলে ঠিক আছে। তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা দ্য কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্টন ঠিক আছে। এটা ষ্টন বা এটা হিলক টাচ কৰি বা স্পৰ্শ কৰি বা চুই দি তেওঁ নিজৰ পাৱাৰটোক টেষ্ট কৰিছিলে যে সেই বস্তুটো সোণলৈ ৰূপান্তৰিত হয় নে নহয় ঠিক আছে। তো এটা তোমালোকে ধুনিয়াকৈ লিখি ল'বা একেবাৰে শৰ্টকৈ লিখা হৈছে তোমালোকৰ কাৰণে আনসাৰ কিটা ন। নেক্সট চোৱা যে হোৱাট হেপেন্ড টু দা প্ৰিন্সেছ when the king hugged her তো যেতিয়া ৰজাজনে ৰাজকুমাৰীক টাচ কৰিছিলে বা হাক কৰিছিলে তেতিয়া ৰাজকুমাৰী কি হৈছিলে যেটো ৰজাই যিকোনো বস্তুক টাচ কৰি দিলে সেই বস্তুটো সোণলৈ ৰূপান্তৰিত হৈ যায় সেই কাৰণে ৰাজকুমাৰীজনীও এটা সোণৰ হেৰি মূৰ্তিলৈ ৰূপান্তৰিত হৈ গৈছিল এটা সোণৰ মূৰ্তি হৈ গৈছিল আৰু মানে সোণলৈ ৰূপান্তৰিত হৈ গৈছিল আৰু লাইফলেস হৈ গৈছিল ঠিক আছে মানে মৃত হৈ গৈছিল আৰু ঠিক আছে। তো তোমালোকে আনসাৰত লিখিবা when the king hugged his daughter she turned into a lifeless statue of gold ঠিক আছে এটা সোণৰ মূৰ্তি হৈ গৈছিল। নেক্সট ডিড তোমালোকক সুধিছে চোৱা how did the king get rid of his golden touch
ঠিক আছে মানে ৰজানৰ যি পাৱাৰ আছিলে যিকোনো বস্তুক চুই দিয়াৰ লগে লগে সেই বস্তুটো সোণলৈ ৰূপান্তৰ হৈ যায় সেইটো কেনেকৈ মানে সেইটোৰ পৰা ৰজন কেনেকৈ মানে আঁতৰিছিল বা সেইটো পাৱাৰ কেনেকৈ আঁতৰাইছিল ৰজাজনে তো তোমালোকে উত্তৰ লিখিবা দ্য কিং got rid of his golden touch by washing his hands in the river as instructed by the divine spirit ঠিক আছে অৰ্থাৎ সেই স্বৰ্গীয় আত্মাজনৰ কথা মতে যেতিয়া ৰজাজনে তাৰ হাত নদীত দৈছিলে তেতিয়া তাৰ সেইটো গুণ বা সেইটো পাৱাৰ গৈছিলে হাতৰ পৰা ঠিক আছে তোমালোকক ইট দিছে হোৱাট লেসন ডিড কিং মিডাছ লাৰ্ণ এট দ্য এণ্ড অৰ্থাৎ অৱশেষত ৰজা মিডাছে কি শিক্ষা লাভ কৰিছিলে ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা যে এট দ্য এণ্ড কিং মিডাছ লাৰ্ণড ডেট greed can lead to suffering and love and happiness are the true wealth they are worth more than gold and money ঠিক আছে তাৰমানে অৱশেষত ৰজাজনে এইটো বুজি পাইছিলে যে লোভে মানুহক কষ্টহে দিব পাৰে দুখ যন্ত্ৰণাহে দিব পাৰে ঠিক আছে আৰু লাভ আৰু হেপিনেছ এইবিলাক হৈছে আচল সম্পত্তি ঠিক আছে আৰু এইবিলাক সোণতকৈ বেছি মূল্যৱান এই কথাষাৰ ৰজাজনে একেবাৰে শেষত গৈ বুজি পাইছিলে এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে ৰিড দ্য ফলোইং ষ্টেটমেন্টস তোমালোকক এই ষ্টেটমেন্ট বিলাক পঢ়িবলৈ দিছে পুট এ টিক অন দ্য কাৰেক্ট ষ্টেটমেন্ট যিবিলাক শুদ্ধ ষ্টেটমেন্ট হয় হেবিলাকত এটা এটাকৈ টিক চিন দিবলৈ দিছে এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ওয়ান্স আৰু ক্ৰছ চিন দিবলৈ দিছে যিবিলাক ভুল হয় হেবিলাকত ঠিক আছে তো চোৱা মিডাছ ওয়াজ ভেৰি হেপি উইথ হিজ ৱেল্থ মানে হৈছে ধন সম্পত্তি ঠিক আছে দৌলত তো মিডাছ কিং মিডাছৰ কথা কৈছে যে ৰজা মিডাছ তাৰ যি ধন সম্পত্তি আছিলে তাক লৈ সুখী আছিলে ভেৰি হেপি আছিলে বাট হেপি আছিলে জানো নাছিলে তাৰ আৰু ধন সম্পত্তিৰ দৰকাৰ আছিলে বা আৰু ধন সম্পত্তিৰ আশা কৰিছিলে ন যোনটোৰ কাৰণে তেওঁ মানে ডিভাইন স্পিৰিটক অৰ্থাৎ ঐশ্বৰিক আত্মাক এটা পাৱাৰ দিবলৈ কৈছিলে সেই পাৱাৰটো তেওঁ এনেকুৱা আশা কৰিছিলে যে যিকোনো বস্তুক টাচ কৰিলে বা চুলে সেই বস্তুটো যাতে সোণলৈ ৰূপান্তৰিত হৈ যায় এইটো পাৱাৰটো আশা কৰিছিলে আৰু ডিভাইন স্পিৰিটে দিছিলেও হয়নে সো ইয়াত কি লিখিব লাগিব তোমালোকে যেহেতু কৈছে মিডাছ হেপি আছিলে গতিকে এইটো ক্ৰছ হ'ব ন মিডাছ হেপি নাছিলে ইয়াত তোমালোকে ক্ৰছ চিন দিবা নেক্সট আছে দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্টোন ঠিক আছে ৰজা মিডাছে কি কৰিছিলে তাৰ যিটো পাৱাৰ বা তাক যোনটো বৰদান দিছিলে ডিভাইন স্পিৰিটে অৰ্থাৎ ঐশ্বৰিক আত্মাই সেইটো চেক কৰিবৰ কাৰণে বা টেষ্ট কৰিবৰ কাৰণে তেওঁটা ষ্টনক টাচ কৰিছিলে বা চুইছিলে ইয়েছ এইটো শুদ্ধ হ'ব ঠিক আছে সো তোমালোকে ইয়াত ৰাইট চিন এটা দিবালা নেক্সট আছে দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ণ মিডাছ তো ডিভাইন স্পিৰিটে অৰ্থাৎ ঐশ্বৰিক আত্মাই ৰজা মিডাছক ৱাৰ্ণ কৰা নাছিল বুলি ইয়াত কৈছে বাট ৱাৰ্ণ কৰিছিলে অৰ্থাৎ ডিভাইন স্পিৰিটে কৈছিলে যে তোমাক যে বৰদানটো দি আছো বা তোমাক যে পাৱাৰটো দি আছো এইটোৱে তোমাৰ ক্ষতি কৰিব পাৰে বা তোমাক প্ৰব্লেমত পেলাব পাৰে তেনেকৈ কৈছিলে গতিকে যেহেতু ডিড নট বুলি কৈছে অৰ্থাৎ হেৰি ৱাৰ্ণ কৰা নাছিলে বুলি কৈছে গতিকে এইটো ক্ৰছ চিন দিব লাগিব তোমালোকে ঠিক আছে এইটো ভুল হয় মানে ভুল ষ্টেটমেণ্ট ফলছ ষ্টেটমেণ্ট ঠিক আছে নেক্সট আছে when Midas touched a stone যেতিয়া কিং মিডাছে বা ৰজা মিডাছে এটা ষ্টোন টাচ কৰিছিলে it turned into gold এটো সোণলৈ ৰূপান্তৰিত হৈছিলে yes this is true এটো কিন্তু সত্য হয় নেক্সট কেছ হোৱা the divine spirit did not solve Midas problem divine spirit বা ঐশ্বৰিক আত্মাই ৰজা মিডাছৰ প্ৰবলেম সলভ কৰা নাই বুলি কৈছে বা সলভ নকৰিছিল বুলি কৈছে বাট কৰিছিল আসলে ন সো যেহেতু ডিডেন্ট কৈছে গতিকে ক্ৰছ চিন দিব লাগিব ঠিক আছে দ্য ডিভাইন স্পিৰিট ডিডেন্ট সলভ মিডাছ প্ৰবলেম দ্য ডিভাইন স্পিৰিট সলভড মিডাছ প্ৰবলেম সো তোমালোকে ক্ৰছ চিন দিব লাগিব ডিডেন্ট দিছে যেহেতু ক্ৰছ চিন দিবা তোমালোকে ঠিক আছে এতিয়া তোমালোকে তিনিত চোৱাচোন তিনি তোমালোকক দিছে ৰিড দ্য সেন্টেন্সেস গিভেন বিলো অৰ্থাৎ তলত দিয়া সেন্টেন্স বিলাক তোমালোকক পঢ়িবলৈ দিছে এণ্ড ৰিপ্লেচ দ্য আন্ডাৰলাইনড পাৰ্ট উইথ এ ৱৰ্ড ফ্ৰম দ্য বক্স ঠিক আছে আৰু হেৰি সেন্টেন্স বিলাক তোমালোকক পঢ়ি সেন্টেন্সত আন্ডাৰলাইন কৰা যিখিনি অংশ আছে এই অংশখিনিক ৰিপ্লেচ কৰিবলৈ দিছে অৰ্থাৎ এই শব্দবিলাক বহাবলৈ দিছে আন্ডাৰলাইন কৰা জেগাখিনিৰ জেগাত ঠিক আছে মিডাছ ওয়াজ সাৰপ্ৰাইজড সাৰপ্ৰাইজৰ জেগাত তোমালোকে লিখিব পাৰা শকড ঠিক আছে শকড
মিডাছ ৱাজ শ্বকড ঠিক আছে তাৰপিছত আছে মানে উত্তৰ তোমালোকে লিখিবা মিডাছ ৱাজ শ্বকড ঠিক আছে নেক্সট আছে কি দ্য ডিভাইন স্পিৰিট অৰ্থাৎ স্বৰ্গীয় আত্মাৰ কথা কৈছে বা ঐশ্বৰিক আত্মা স্বৰ্গীয় আত্মা নহয় একচুৱেলি ঐশ্বৰিক আত্মা ঠিক আছে দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইশ তো তোমালোকে ইয়াত লিখিবা গ্ৰেণ্টেড ঠিক আছে দ্য ডিভাইন স্পিৰিট গ্ৰেণ্টেড হিজ উইশ ঠিক আছে নেক্সট আছে যে মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলি ডেট হিজ উইশ বি ফুলফিল্ড তো ইয়াত লিখিব লাগিব ইনচিষ্টেড ঠিক আছে মিডাছ ৱাজ ইনচিষ্টেড ডেট হিজ উইশ বি ফুলফিল্ড ঠিক আছে ইয়াত তোমালোকে লিখিবা ইনচিষ্টেড ইয়াত তোমালোকে এইখিনি জেগাত ডিমাণ্ডেড ফ'ৰ্চফুলি এইখিনি জেগাত তোমালোকে লিখিবা ইনচিষ্টেড এতিয়া সাইড চোৱাচোন সাইড তোমালোকক দিছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইচ সেন্টেন্স ওকে তো প্ৰতিটি সেন্টেন্স কমপ্লিট কৰিবৰ কাৰণে তোমালোকক এইবিলাকৰ পৰা এটা এটা অপশ্যন চুজ কৰিবলৈ দিছে ঠিক আছে কিং মিডাছ গ্ৰেটেষ্ট ডেজায়াৰ ৱাজ টু ডেশ তো কিং মিডাছ বা ৰজা মিডাছৰ আটাইতকৈ ডাঙৰ ইচ্ছাটো কি আছিলে তো ইয়াত চাইট অপশ্যন দিছে হাগ হিজ ডটাৰ হেভ মোৰ গোল্ড wash his hands walk in the garden তো যেটো সেকেন্ড অপশন আছে ন এইটো শুদ্ধ হৈ যাব ঠিক আছে হেভ মোৰ গোল্ড অৰ্থাৎ তেও মানে বহুত ধন সোণৰ আশা কৰিছিলে ঠিক আছে তাৰ কাৰণে তেও হেৰি কৰিছিলে ঐশ্বৰিক আত্মাক এটা পাৱাৰ দিবলৈ কৈছিলে আৰু সেই পাৱাৰটো মানে এনেকুৱা আছিল যে তেও যিকোনো বস্তু টাচ কৰিলে সেই বস্তুটো সোণলৈ ৰূপান্তৰিত হৈ যাব ধৰি লোৱা এটো কলম ন তো এটুক যদি কিং মিডাছে চুই দিয়ে তেতিয়াহ'লে এইটো সোণলৈ ৰূপান্তৰিত হ'ব তেনেকুৱা আৰু ঠিক আছে সো এইটো তোমালোকে লিখিবা হেভ মোৰ গোল্ড ঠিক আছে এইটো লিখিব লাগিব হেভ মোৰ গোল্ড হেভ মোৰ গোল্ড ঠিক আছে নেক্সট চোৱা নেক্সট কি আছে যে দিছ গ্ৰেণ্টেড দ্য উইশ অফ কিং মিডাছ ঠিক আছে কিং মিডাছৰ যিটো ইচ্ছা আছিলে সেইটো কোনে পূৰা কৰিছিলে সেইটো পূৰা কৰিছিলে কোনে দ্য ডিভাইন স্পিৰিট অৰ্থাৎ ঐশ্বৰিক আত্মাই ন তো এইটো শুদ্ধ হৈ যাব সেকেন্ডটো ঠিক আছে দ্য ডিভাইন স্পিৰিট এটা তোমালোকে লিখিব লাগিব দ্য ডিভাইন স্পিৰিট নেক্সট আছে কিং মিডাছ গট ৰিড অফ হিজ গোল্ডেন টাচ বাই ডিশ তো ইয়াত তাৰমানে কিং মিডাছৰ যিটো পাৱাৰ আছিলে যিকোনো বস্তুক চুলে সোণলৈ ৰূপান্তৰিত হৈ যায় এইটোৰ পৰা মানে তেও কেনেকৈ হাত হাৰিছিলে বা এইটো মানে পাৱাৰ কেনেকৈ আঁতৰাইছিলে তো কেনেকৈ আঁতৰাইছিলে ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ অৰ্থাৎ নদীত তাৰ হাত ধুই পিনে ন সো তোমালোকে লিখিব লাগিব ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ ঠিক আছে গোটেইকেইটা দেখোন সেকেন্ড অপশ্যনই শুদ্ধ হয় গোটেইকেইটাৰ নেক্সট চোৱাচোন The lesson that King Midas learned from his experience is that dish. তো King Midas তাৰ এক্সপেৰিয়েন্সৰ পৰা বা অভিজ্ঞতাৰ পৰা কি লেসন লাভ কৰিছিলে বা কি শিক্ষা লাভ কৰিছিলে তো চোৱা গোল্ড ইজ দ্য কি টু হ্যাপিনেস তাৰমানে সোণ হৈছে সুখী হোৱাৰ চাবিকাঠি তেনেকুৱা নহয় এইটো ফলছ হয় ঠিক আছে নেক্সট আছে পাৱাৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন লাভ লাভতকৈ পাৱাৰ বেছি ইম্পৰ্টেণ্ট হয় বুলি কৈছে বাট এইটো শিকা নাছিলে ন লাভ এণ্ড হ্যাপিনেস আর অৰ্থ মোর দেন গোল্ড অর্থাৎ লাভ এণ্ড হ্যাপিনেস কি হয় গোল্ডতকৈ বেছি মূল্যবান হয় ঠিক আছে ভ্যালুয়েবল হয় সো এইটোৱে লেসন লাভ কৰিছিলে ঠিক আছে সো এই থাৰ্ড অপশনটো শুদ্ধ হৈ যাব নেক্সট আছে আফটার লুজিং দ্য গোল্ডেন টাস্ক কিং মিডাস দিস বিকেম গ্রিডিয়ার বিকেম ওয়াইজাৰ মানে জ্ঞানী ঠিক আছে মানে গোল্ডেন টাচটো হেৰি কৰাৰ পিছত লুজ কৰাৰ পিছত হেৰুৱাৰ পিছত কিং মিডাছ আৰু বেছি জ্ঞানী হৈ পৰিছিল ঠিক আছে সো তোমালোকে লিখিব লাগিব বিকেম ওয়াইজাৰ বিকেম ওয়াইজাৰ বিলাকত লিখিব নালাগে কাৰণ হেৰি সেন্টেন্স বিলাক বহুত হেৰি হয় দীঘল হয় সো তোমালোকে ইমান জেগাত লিখিব নোৱাৰিবা তোমালোকে কাম কৰিবা কিতাপত লিখি পেলাবা এইবিলাক সৰি আই মিন বহিত লিখি পেলাবা ঠিক আছে তো এইটো সেকেন্ড অপশনটো শুদ্ধ হয় নেক্সট আছে এফ ন এফত আছে যে দ্য মেছেজ that the story
conveys is that অর্থাৎ ষ্টৰিটোৱে কি মেছেজ কনভে কৰে বা আমাক কি মেছেজ দিব বিচাৰে বা আমাক কি বাৰ্তা দিব বিচাৰে তো তোমালোকে এইটো অপশ্যন চুজ কৰিবা যে এক মিনিট ৰখা পঢ়ি লওঁ যে মেটেৰিয়েল ৱেলথ গিভছ হেপিনেছ এইটো নহয় গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ য়েছ এইটো শুদ্ধ হ'ব ঠিক আছে অৰ্থাৎ লোভে এজন মানুহক অন্ধ আৰু হেৰি ফুলিছ বনাই পেলাই অৰ্থাৎ একে ফুল মানে কি ফুল মানে হৈছে গাধ তাৰমানে যোনে একো বুজি নাপায় ঠিক আছে তেনেকুৱা আৰু অ'কে লোভে মানুহক অন্ধ আৰু বুদ্ধিহীন বনাই পেলাই ঠিক আছে চ' তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা 4 নম্বৰৰ কেইটা তো বলা এতিয়া নেক্সট কেছে চাওঁ এতিয়া পাছত চোৱাচোন পাছত তোমালোকক দিছে এৰেঞ্জ দ্য জাম্বল্ড চেণ্টেন্সেছ ইন দ্য প্ৰপাৰ অৰ্ডাৰ টু গেট দ্য চামাৰী অফ দ্য ষ্টৰি দ্য গল্ডেন টাচ rewrite the sentences in the correct order begin some of the sentences with then after that next and finally to show how the events happen ঠিক আছে ইয়াত তোমালোকক মানে দ্য গোল্ডেন টাস্ক এই যেটো চেপ্টাৰ আছে চেপ্টাৰটোৰ সামাৰি দিছে ইয়াত মানে উল্টা পাল্টা কৈ দিছে ঠিক আছে তো এইবিলাকক তোমালোকক মানে একেবাৰে সিৰিয়ালি লিখিবলৈ দিছে অৰ্থাৎ যোনটো ঘটনা আগতে ঘটিছিল হেতু আগতে লিখিবলৈ দিছে তাৰ পিছত নেক্সটটো তেনেকৈ লিখিবলৈ দিছে এই 4 নম্বৰৰ যেটো আছে মিডাস অলৱেজ ওয়ান্টেড মোৰ গোল্ড এটো প্ৰথমত বহিব একত বহিব ঠিক আছে আৰু এইবিলাক তোমালোকে যেতিয়া লিখিবা তেতিয়া তোমালোকক দেন আফটাৰ ডেট নেক্সট ফাইনালি এইবিলাক ব্যৱহাৰ কৰিবলৈ দিছে এই ওয়াৰ্ড বিলাক ব্যৱহাৰ কৰিবলৈ দিছে ঠিক আছে তো তোমালোকে যদি এখিনিক সিৰিয়ালি লিখা ন তেতিয়া হলে এটো লিখিব লাগিব প্ৰথমে তোমালোকে লিখিব লাগিব যে মিডাস অলৱেজ ওয়ান্টেড মোৰ গোল্ড অৰ্থাৎ ৰজা মিডাসে সদায় বেছি খুন বিচাৰিছিলে কাৰণ তো আটাইতকৈ ধনী ৰজা হ'ব বিচাৰিছিলে ঠিক আছে নেক্সট লিখিবা অন ডে এটো মানে সেকেন্ড লিখি সৰি তোমালোকে 2 নম্বৰত লিখিব লাগিব ওয়ান ডে এ ডিভাইন স্পিৰিট মেট কিং মিডাস এদিনাখন এজন ঐশ্বৰিক আত্মাই মিডাসৰ সৈতে লগ কৰিছিলে দ্য ডিভাইন স্পিৰিট সেড আই উইল grant you one wish okay next likhibo lagibo midas said I wish whatever I touch turns into gold tamane roja midas jetia divine spirit log korisile tetia divine spiritor অর্থাৎ ঐশ্বৰিক আত্মাৰ ভালকৈ ধ্যান ৰাখিছিলে বা যত্ন কৰিছিলে আৰু হেতু দেখিম ডিভাইন স্পিৰিট ইমপ্ৰেছ হৈছিলে আৰু ইমপ্ৰেছ হৈ ৰজাক কৈছিলে যে মই তোমাৰ এটা আশা পুৰা কৰিম তুমি কি আশা কৰা তো তেতিয়া ৰজনে এটো আশা কৰিছিলে যে তেও সুইডিয়া যিকোনো বস্তু যাতে হুনলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে আৰু ডিভাইন স্পিৰিট ইয়াত এগ্ৰি হৈছিলে অৰ্থাৎ ঐশ্বৰিক আত্মা ইয়াত হেৰি হৈছিলে মান্তি হৈছিলে নেক্সট লিখিবা এক্সাইটেড হি ran to tell his daughter the news next likhiba next when she hugged him she instantly turned into a statue of gold tabis likhiba midas became very sad aru rojan ekebare upset hoi porisile dukhi hoi porisile karon tair soali joni ki hoisile eta মূৰ্তি হৈ পৰিছিলে লাইফলেছ হৈ পৰিছিলে ঠিক আছে মানে মৰি গৈছিলে বুলি ক'ব পাৰা তোমালোকে আফটাৰ ডেট দ্য ডিভাইন স্পিৰিট told Midas to wash his hands in the river আৰু তেতিয়া ডিভাইন স্পিৰিটে তাৰ ৰজনৰ হাত দুখন নদী এখনত গৈ ধুই দিবলৈ গৈছিলে দেন Midas quickly went to the river and washed his hands আৰু তৎক্ষণাত ৰজনে দৌৰি গৈ নদীত গৈ হাত দুখন ধুই পেলাইছিলে finally his daughter came back to life আৰু যেতিয়া তাই গৈ আকৌ মানে ৰজাজন গৈ যেতিয়া আকৌ হেৰি তাই ছোৱালীজনীক ৰাজকুমাৰীক টাচ কৰিছিলে তেতিয়া ৰাজকুমাৰী পুনৰ জীৱিত হৈ গৈছিলে ঠিক আছে Midas learned to be happy with what he had অৰ্থাৎ মিডাসে এটো কথা বুজি পাইছিল যে তাৰ যিখিনি আছে সেইখিনিতেই তেও যাতে সুখী অনুভৱ কৰিব পাৰে মানে এটো বুজি পাইছিলে যে যিখিনি আছে সেইখিনিতেই মানুহ সুখী হ'ব পাৰে এই কথাৰ মিডাসে বুজি পাইছিলে অৰ্থাৎ ৰজাই বুজি পাইছিলে এতিয়া 6 নম্বৰৰ এড চোৱাচোন 6 নম্বৰৰ এড তোমালোকক দিছে যে some letters may have more than one sound কিছুমান লেটাৰ্ছৰ অৰ্থাৎ বৰ্ণৰ এটাতকৈ বেছি সাউন্ড থাকিব পাৰে বুলি কৈছে ঠিক আছে let's talk the example of the letter A read these words aloud and notice the sounds of letter A in them
তো এই অৰ্ডবিলাকক তোমালোকক অলপ উচ্চ স্বৰত পঢ়িবলৈ দিছে আৰু এইবিলাকত এই এ লেটাৰটোৰ সাউন্ড তোমালোকক কি কৰিবলৈ দিছে নোটিস কৰিবলৈ দিছে চোৱা নেম এই নেম শব্দটোত ন এই যেটো এ লেটাৰ আছে এটোৰ উচ্চাৰণ এনেকুৱা একাৰৰ নিচিনা হৈছে আমি অসমীয়া চাবলৈ গলে একাৰৰ নিচিনা হৈছে মিডাস ইয়াত আকাৰৰ নিচিনা হৈছে এৰ উচ্চাৰণটো ঠিক আছে আকাৰৰ নিচিনা হৈছে want ইয়াতো আকাৰৰ নিচিনা হৈছে ঠিক আছে হ্যাপি ইয়াত কিন্তু একাৰৰ নিচিনা হৈছে গ্ৰেণ্ট ইয়াত একাৰৰ নিচিনা হৈছে সো ইয়াত অৰ নিচিনা হৈছে ঠিক আছে এটা বিট চোৱাচোন কি কৈছে ছয়ৰ বিট তোমালোকক দিছে নাও fill in the blanks in the following sentences with odds given in the box below তো ইয়াত কেইটামান তোমালোকক odds দিছে এই odds বিলাক ব্যৱহাৰ কৰি তোমালোকক এই খালটেবিলাক পূৰণ কৰিবলৈ দিছে lost she pull time তো ঠিক আছে তো চোৱাচোন একত তোমালোকক দিছে the sound of e in get is different from the sound of e in dash তো তোমালোকে লিখিব লাগিব she ইয়াত get ইয়াত ই2 একাৰ হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে তো ইয়াত এই ই2 মানে এই ওপৰত দিয়া শব্দবিলাকত কোনটো শব্দত এই ই সাউন্ডটো এই গেটত থকা এই সাউন্ডটোতকৈ বেলেগ হয় তো শীত বেলেগ হয় ন ইয়াত ইকাৰ হিচাপে ব্যৱহাৰ হৈছে আৰু ইয়াত একাৰ হিচাপে ব্যৱহাৰ হৈছে যেনেকৈ নেকি গতেকাৰকে ট গেট মানে আৰু শি লিখিবলৈ হলে আমি কেনেকৈ লিখিম এনেকৈ লিখিম ন শি ইয়াত ইকাৰ হিচাপে ব্যৱহাৰ হৈছে তো ইয়াত তোমালোকে শি বুলি লিখিব লাগিব এস এস ই শি এইটো মানে নেক্সট আছে the sound of I in king is different from the sound of I in time yet I to king অর্থাৎ ইকাৰ হিচাপে ব্যৱহাৰ হৈছে আৰু সাউন্ডটো আৰু ইয়াত টাইমত চোৱা টাইমত কেনেকৈ ব্যৱহাৰ হৈছে টাইম এনেকৈ টাইম মানে একেলগত আকাৰ আৰু ই বুজাইছে ঠিক আছে সো এই টাইমত আয়ৰ উচ্চাৰণ বা সাউন্ড কিঙত কৈ টাইমত বেলেগ হয় তো তোমালোকে টাইম বুলি লিখিবা the sound of o in gold is different from the sound of o in lost এ তোমালোকে lost বুলি লিখিবা মই দুনিয়াকৈ লিখিটো তোমালোকৰ কাৰণে next is the sound of you in turn is different from the sound of you in pull এ তোমালোকে pull বুলি লিখিবা ইয়াত আকাৰ হিচাপে ব্যৱহাৰ হৈছে আৰু ইয়াত কেনেকৈ ব্যৱহাৰ হৈছে উকাৰ হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে সো তোমালোকে এইটোৰে ধুনিয়াকৈ লিখি থবা এই যে পুল শব্দটো আছে তো এৰ পৰা চাইছে লিখিবা ধুনিয়াকৈ তেনেকৈ দিয়া আছে তেনেকৈ লিখিবা তোমালোকে এটা ঠিক আছে এটা ইয়াত চোৱা তোমালোকক দিছে লেটস লাৰ্ন সাম গ্ৰামাৰ ইয়াত তোমালোকক গ্ৰামাৰৰ বিষয় দিছে ঠিক আছে ব্যাকৰণৰ বিষয় দিছে তো চোৱা ইয়াত তোমালোকক কৈছে ৰিড দ্য ফলোইং সেন্টেন্সেস এন্ড নোটিস দ্য আন্ডাৰলাইনড অৰ্ডছ তোমালোকক এই সেন্টেন্স বিলাক পঢ়িবলৈ দিছে আৰু এই আন্ডাৰলাইন কৰা অৰ্ড বিলাক নোটিস কৰিবলৈ দিছে he constantly looked for ways to get money and gold he treated the divine spirit very well he wanted to test the magical power the divine spirit granted the king his wish he rushed to the palace ঠিক আছে so society কি কৈছে the sentences given above refer to actions that happened before তো ইয়াত যিকিটা হেৰি আছে ন সেন্টেন্স আছে গুটিকিটা হৈছে অতীত কালৰ বাক্য অৰ্থাৎ এবিলাকে অতীতত কিবা এটা ঘটিছিল বা হৈছিল তাকে বুজাই আছে ঠিক আছে সো এই গুটিকিটা past tenseৰ বাক্য হয় অতীত কালৰ বাক্য হয় ঠিক আছে এবিলাকে মানে কামবিলাক বা কিবা এটা ঘটনা আগতে হৈছিল বুলি কৈ আছে ঠিক আছে গতিকে এবিলাক past tenseৰ সেন্টেন্স হয় ঠিক আছে তো তোমালোকক মানে টেন্সৰ বিষয় দিছে তোমালোকক মই কৈ দিও টেন্স হৈছে তিনি প্ৰকাৰৰ ঠিক আছে past tense present tense আৰু future tense past tense চাৰিটা ভাগ আছে present tense তিনিটা ভাগ আছে আৰু future tense ৰো তিনিটা নহয় বেসিক্যালি চাৰিটা হে ঠিক আছে past tense চাৰিটা ভাগ আছে present tense চাৰিটা ভাগ আছে আৰু future tense চাৰিটা ভাগ আছে মানে প্ৰতিটো টেন্সৰ চাৰিটা ভাগ আছে ঠিক আছে তো তোমালোকক টেন্সৰ বিষয়ে মই এটা ভিডিও বনাই দুনিয়াকৈ টেন্স শিকাই দিম বাৰু চিন্তা নকৰিবা আৰু ইউটিউবত ভিডিও বনাই থোৱা আছে বেলেগে বনাই থৈ দিছে তোমালোকে এইবিলাক চাই টেন্সৰ ওপৰত নলেজ ল'ব পাৰা ঠিক আছে এ তোমালোকক মানে ভাৰ্বৰ বিষয় দিছে ঠিক আছে ভাৰ্ব হৈছে পাৰ্টস অফ স্পিচৰ এটা পাৰ্ট হয় ঠিক আছে পাৰ্টস অফ স্পিচ যেনেকৈ নেকি নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এডজেক্টিভ
ঠিক আছে এইবিলাক হৈছে পাৰ্টস অফ স্পীচ তো ইয়াত বাৰ্বৰ বিষয় দিছে বাৰ্বে মানে কোনো কাম কৰা বুজায় ঠিক আছে কাম কৰা বা একচন কৰা যিবিলাক অৰ্ড আছে এইবিলাক কি বাৰ্ব হয় তো ইংৰাজী ভাষাত বাৰ্বৰ ৰূপ চেঞ্জ কৰি আমি তাক অতীত কাললৈ নিব পাৰি অৰ্থাৎ হেৰি পাষ্ট টেন্সৰ বাৰ্ব বনাব পাৰি ঠিক আছে তো ইয়াত চোৱা বেছ ফৰ্ম এইবিলাক মানে প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰা হয় আৰু পাষ্ট টেন্সত ব্যৱহাৰ কৰিবৰ কাৰণে এইবিলাকৰ শেষত ইডি লগ লগাই দিয়া হয় এই ই ডি লগ লগাই দিয়া হয় বা কেতিয়াবা অনলি ডি লগ লগোৱা হয় যেতিয়া ই থাকে তেতিয়া অনলি ডি লগ লগোৱা হয় আৰু ই নাথাকিলে ইডি লগ লগোৱা হয় আৰু কিছুমান মানে হেৰি আছে মানে এইবিলাক নিয়ম নমনাকৈ কিছুমান চেঞ্জ কৰা হয় যেনেকৈ নেকি গো পাষ্ট টেন্সত হ'লে হ'ব ৱেন্ট বিকাম হ'লে হ'ব বিকেম গেট হ'লে হ'ব গট আৰু কিছুমানৰ ৰূপেই চেঞ্জ নহয় গোটেইকেইটা টেন্সত সেম বাৰ্ব ব্যৱহাৰ হয় তো ইয়াত কি কৈছে অল দ্য সেন্টেন্সেছ টক এবাউট একশনছ that happened before when we talk about events or actions that took place at a definite time in the past we use verbs in the simple past tense in the simple past tense of a verb we say what we did yesterday or last week or even a long time ago we use the second form of the verb by adding d or ed to the verb let's see the first and second forms of the underlined verbs ঠিক আছে তোমালোকক মানে কৈছে যে যেতিয়া অতীতত কোনো এটা কাম হোৱা বা যোৱাকালি কিবা এটা কাম হোৱা বা বহুত আগতে কিবা এটা কাম হৈছিল ঘটনা ঘটিছিল এইবিলাকক বুজাই তেতিয়া আমি পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ ঠিক আছে পাষ্ট টেন্স এটা বাক্য লিখিবৰ কাৰণে যেটো বাৰ্বৰ সেকেন্ড ফৰ্ম আছে সেইটো ব্যৱহাৰ কৰা হয় আৰু বাৰ্বৰ সেকেন্ড ফৰ্ম বিলাক ইয়াত দিয়া আছে চোৱা লুক তো এইটো প্ৰেজেন্ট টেন্সত আছে ঠিক আছে বা ফাৰ্স্ট ফৰ্মত আছে বা বেছ ফৰ্মত আছে আৰু তো হেৰি কৰিবৰ কাৰণে পাষ্ট ফৰ্মত নিবৰ কাৰণে লুকড হ'ব অৰ্থাৎ হেকৰ ফলে ইডি লগ লগাই দিয়া হ'ব ইয়াত কৈছে নহয় ইডি লগ লগাই বা ডি লগ লগাই পাষ্ট টেন্সলৈ নিয়া হয় বা সেকেন্ড ফৰ্মলৈ নিয়া হয় ট্ৰিট হলে হ'ব ট্ৰিটেড ওয়ান্ট হলে হ'ব ওয়ান্টেড গ্ৰেন্ট হলে হ'ব গ্ৰেন্টেড ৰাশ হলে হ'ব ৰাস্ট ওকে সো এটা ইয়াত চোন ইয়াত কি কৈছে যে read the lesson to find out the past forms of the verbs given below write them down in the space provided তো ইয়াত কিটামান verb দিছে ন এই verb বিলাকৰ past tense তোমালোকক পাঠৰ পৰা হেৰি কৰিবলৈ দিছে বিচাৰিবলৈ লিখিবলৈ দিছে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি আনিছো সোৱা লিভ হলে হ'ব lived হেকৰ ফলে ডি এটা লগালে হ'ব এট ইটো আছে ন ডি এটা লগাই দিলে হৈ যাব নেক্সট টাৰ্ন এটা হ'ব টাৰ্নড এট যেটো ই নাই গতিকে ই ডি লগাব লাগিব ঠিক আছে নেক্সট টাস্কড ই ডি লগালে হ'ল shock ই ডি লগাব লাগিব ই ডি shocked ঠিক আছে নেক্সট আছে realized ই ডি লগাব লাগিব ইয়াত ই আছে ডি এটা লগাই দিলে হ'ব ঠিক আছে তো এইটো লিখি লবা ইয়াত যেনেকৈ লিখা আছে ঠিক এইদৰে লিখি লবা ঠিক আছে তাৰ পিছত চোৱাচোন কি কৈছে ইয়াত কৈছে there are a few verbs that do not follow the usual pattern of adding d or ed at the end to form the past tense তো হেৰি সেকেন্ড ফর্ম বা পাস্ট ফর্ম বনাবৰ কাৰণে ডি বা ইডি লগ লগোৱাৰ যেটো নিয়ম হেতু কিছুমান বাৰবে ফলো নকৰে যেনেকৈ নেকি গো পাস্ট টেন্সত লিখিবৰ কাৰণে went হ'ব become হলে হ'ব became get হলে হ'ব got see হলে হ'ব so কিছুমানটো এনেকুৱা আছে যিবিলাকৰ মানে হেৰি ৰূপটোই চেঞ্জ নহয় যেনেকৈ নেকি কাট ঠিক আছে put মানে পাস্ট টেন্স প্ৰেজেন্ট টেন্স দুয়োটাতে হেৰি থাকে সেম ৰূপ থাকে ওকে তো ইয়াত চোৱা তোমালোকক কিবা কৰিবলৈ দিছে চোন read the paragraph এই প্যাৰাগ্ৰাফটো তোমালোকক ৰিড কৰিবলৈ দিছে and fill in the blanks আৰু এই খালি জায়গাবিলাক তোমালোকক fill কৰিবলৈ দিছে with the simple past tense from the verb from of the verbs তো এই verb বিলাক যে আছে ন এই verb বিলাকৰ simple past tenseৰ ফৰ্মত তোমালোকক verb বিলাক লিখিবলৈ দিছে অৰ্থাৎ past ফৰ্মত তোমালোকক verb বিলাক লিখি এই প্যাৰাগ্ৰাফটো ফিল কৰিবলৈ দিছে খালি ঠাইবিলাক তো তোমালোকক আমি ধুনীয়াকৈ হেৰি কৰি আনিছো কিং মিডাস ওয়ান্টেড ইয়াত want আছে হেৰ ফলে ed লগাই দিলে wanted হৈ যাব তেতিয়া হলে past ফৰ্মত গুছি যাব to be the richest king so he wished ইয়াত হ'ব মানে wished মানে এই wish যেটো verb আছে এটোৰ হেকত ed লগ লাগিব ঠিক আছে wished হ'ব for the power to
turn everything he touched into gold. The divine spirit granted. That it log lagibo granted হৈ যাব him his wish. Midas touched at ed log lagibo touchor hehot tete hole touched হৈ যাব আৰু এটো past form হৈ যাব a stone and it turned at turned or same hobo mane ed log lagibo into gold. The princess also turned a statue of gold when the king hugged her. Hugged. ঠিক আছে double g ed hobo at g eta additionally ahi jabo ঠিক আছে slowly he realized that everything he touched turned into gold. He wanted to get rid of the golden touch. He washed his hands at ed log lagibo ঠিক আছে his hands in the river. The water of the river removed hobo ed log lagibo the golden touch from his hands. Okay students tuneko dekhibala tumaloke next session ki koise tumaloke dise je let's read an extract from a science fiction book. To ekhini tumaloke porhibole dise so Professor Ramanuj built a time machine shaped like a giant clock. We stepped inside, held hands and pressed the go button. We set the controls for Mars 2040 and vanished. Suddenly we land on the red planet surface. We collected samples, planted flags and explored different areas. Our time machine dipped, signaling departure. We did farewell to Mars, returning to our own time with even more questions. ঠিক আছে so তোমালোকে এটো ধুনিয়াকৈ পঢ়িবা এখিনি next question কি আছে have you ever read science fiction before now go to a library or search on the internet with the help of an elder to find such books. Write down the names of those books in the space given below. ঠিক আছে তো তোমালোক মানে এটা কিছুমান হেৰি কিতাবৰ নাম লিখিবলৈ দিছে ঠিক আছে হেত চোন আকো যে have you ever read science fiction before now go to a library or search on the internet with the help of an elder to find such books. Write down the names of those books in the space given below. তো তোমালোকে সায়েন্স ফিকশন মানে সায়েন্সৰ সৈতে ৰিলেট থকা বুকস কেইটামানৰ নাম লিখিবা The Wild Robot, The Last Kids on Earth, Space Case, The City of Ember ঠিক আছে এতিয়া সিট চোৱা সিট তোমালোকক দিছে imagine that you live on the moon. Now talk to your partner about your life there. Share with your friend how it is different from life on earth. তোমালোকক imagine কৰিবলৈ দিছে যে তুমি চন্দ্ৰত বাস কৰা তাত থাকা আৰু তোমাৰ তাত থাকি কেনেকুৱা লাগে কেনেকুৱা এক্সপেৰিয়েন্স পাইছা তাত হেকিনি তোমালোকৰ ফ্ৰেণ্ডছক শেয়াৰ কৰিবলৈ দিছে আৰু পৃথিৱীৰ পৰা তাত চন্দ্ৰত জীৱন অতিবাহিত কৰিলে কেনেকুৱা ডিফাৰেন্ট হয় চন্দ্ৰৰ লাইফ হেতু মানে পৃথিৱীৰ সৈতে কেনেকুৱা ডিফাৰেন্ট হেতু শেয়াৰ কৰিবলৈ দিছে তো তোমালোকে কনজাৰভেশনটো অৰ্থাৎ কথোপকথনটো এদৰে লিখিব পাৰা দৈল প্ৰথমে তুমি কলা যে হাই আই লিভ অন দ্য মুন নাও মই এতিয়া চন্দ্ৰত বাস কৰোঁ Life here is very different from life on earth. পৃথিৱীৰ জীৱনতকৈ ইয়াৰ জীৱন একেবাৰে সম্পূৰ্ণ ডিফাৰেন্ট হয় ঠিক আছে তোমাৰ ফ্ৰেণ্ডে এনেকৈ ক'ব যে ৰিয়েলি হাউ ইজ ইট ডিফাৰেন্ট হয় নেকি হসাকৈ তেনেহ'লে এইটো কেনেকৈ ডিফাৰেন্ট ইউ দেৰ ইজ নো এয়াৰ অন দ্য মুন চন্দ্ৰত কোনো ধৰণৰ এয়াৰ নাই ওকে তোমালোকে জানাই যে চন্দ্ৰত এটমস্ফিয়াৰ নাই বায়ুমণ্ডল নাই ন গতিকে বায়ুমণ্ডল নাথাকিলে তাত এয়াৰ ক'ৰ পৰা আহিব so I have to wear a space suit when I go outside হেকনে মই যেতিয়া বাহিৰত যাও তেতিয়া স্পেস সুট পিন্ধিব লাগে
ফ্ৰেণ্ডে ক'ব ডেট চাউণ্ডছ ষ্ট্ৰেণ্ড এইটো আচৰিত লগে কথা হয় হোৱাট এবাউট গ্ৰেভিটি আৰু গ্ৰেভিটিৰ বিষয়ে কোৱা গ্ৰেভিটি ইজ ভেৰি ল' হিয়াৰ ইয়াত গ্ৰেভিটি বৰ কম একেবাৰে কম আই কেন জাম্প ৰিয়েলি হাই এণ্ড ফিল ভেৰি হাই ঠিক আছে তো ভেৰি লাইট অ'কে মানে চন্দ্ৰত যিহেতু গ্ৰেভিটি খুব কম সেইকাৰণে তাত মানে যিকোনো বস্তু ওজন কমি যায় আমাৰ পৃথিৱীত 6 কেজি ওজনৰ বস্তু এটা যিমান ওজন সেই চন্দ্ৰত সেই বস্তুটোৰ ওজন 1 কেজি হ'ব ঠিক আছে ফ্ৰেণ্ড ৱাও হোৱাট ডু ইউ ইট বাহ তুমি তাত কি খোৱা ইউ আই ইট স্পেচ ফুড ইট কামছ ইন পেকেটছ আই মিছ ফ্ৰেছ ফ্ৰুইটছ এণ্ড আইচক্ৰীম ফ্ৰেণ্ড what do you do for fun you I play games inside the space station and look at earth from the window it looks so small and shiny friend do you miss earth you yes I miss trees animals and playing outside without a spacesuit but living on the moon is exciting too yeah তোমালোকক দিছে let's read 9 or 8 দিছে read the following sentences and notice the underlined words তোমালোকক এই সেন্টেন্স দুটা পঢ়িবলৈ দিছে এই আন্ডারলাইন কৰা words বিলাকত ডেনো দিবলৈ দিছে ঠিক আছে এক নম্বৰ তোমালোকক দিছে the task of the king turned his daughter into a statue of gold ঠিক আছে এই task শব্দটো noun হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে আৰু সেকেন্ডটোত when the king touched the stone it turned into gold a touched শব্দটোত এই touched শব্দটো verb হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে হেতু ইয়াত কৈছে the word touch is used in two different ways in the sentences in the first sentence the word touch is used as a noun ঠিক আছে প্ৰথম সেন্টেন্সটোত এই touch শব্দটো noun হিচাপে ব্যৱহাৰ হৈছে অৰ্থাৎ নাম বুজা পদ হিচাপে ব্যৱহাৰ হৈছে and it means the king's magical power আৰু এই touch শব্দটোৱে কি বুজাইছে ৰজাৰ magical power ক বুজাইছে মানে হেতু পাৱাৰ যোনটো জৰিয়তে মানে ৰজাজনে যিকোনো বস্তুক চুলে হেতু হুনলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে হেতুৰ কথা মানে বুজাইছে এই touch শব্দটোৱে বাট ইন সেকেন্ড সেন্টেন্স এই touch শব্দটোৱে স্পৰ্শ কৰা বুজাইছে ঠিক আছে অৰ্থাৎ কিবা বস্তুক চুই দিয়া বুজাইছে অৰ্থাৎ এটো verb হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে হেকিনে তোমালোকক কৈছে তাৰ পিছত ইয়াত কিবা কৰিবলৈ দিছে তো বলা আমি এবিলাক আলোচনা কৰো এতে বিচোৱা তোমালোকক দিছে যে read the following sentences and say how the meanings of drink are different in both the sentences তো তোমালোকক কৈছে যে তলত দিয়া সেন্টেন্স বিলাক পঢ়া আৰু এই যে ড্ৰিংক অৰ্থটো আছে এই ড্ৰিংক অৰ্থটোৰ ব্যৱহাৰ বাই ড্ৰিংক অৰ্থটোৰ অৰ্থ দুইটা বাক্যত মানে বেলেগ বেলেগ সেন্টেন্সত কেনেকৈ বেলেগ বেলেগ হয় তাৰ মানে ড্ৰিংকটো কেতিয়াবা নাউন হিচাপে ব্যৱহাৰ কৰিছে তলত কেতিয়াবা verb হিচাপে ব্যৱহাৰ কৰিছে ঠিক আছে তো সোৱা প্ৰথম বাক্যটো দিছে the king could not even eat or drink because everything he touched became gold immediately ঠিক আছে তো ইয়াত মানে ড্ৰিংকটো verb হিচাপে ব্যৱহাৰ হৈছে that's why the food and drink turned to gold as soon as he touched them তো ইয়াত ড্ৰিংকটো নাউন হিচাপে ব্যৱহাৰ হৈছে ড্ৰিংক শব্দটো ইয়াত মানে লিকুইড বস্তু বুজাইছে জুলিয়া বস্তু বুজাইছে যেনে কোনি কি পানী গাখীৰ এবিলাকক বুজাইছে ঠিক আছে তো ইয়াত কি কৈছে যে মেক সেন্টেন্সেস ইউজিং দা word drink to show two different meanings তো এটা তোমালোকক এই ড্ৰিংক অৰ্থটো ব্যৱহাৰ কৰি বাক্য বনাবলৈ দিছে যাতে বাক্যটো এই ড্ৰিংকটোৱে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে তো সোৱা এটো লিখিবা ইন সেন্টেন্স 1 drink is used as a verb it means to consume a liquid next likhiba in sentence 2 drink is used as a noun it means a liquid that can be consumed like water or juice ঠিক আছে তাৰ পিছত দিছে যে here are two new sentences using drink with different meanings ইয়াত sentence দুটা দিয়া হৈছে প্ৰথম verb দি লিখিবা I like to drink cold water after playing outside ঠিক আছে এটো verb হিচাপে drink টুক ব্যৱহাৰ কৰিবা next noun হিচাপে ব্যৱহাৰ কৰিবা my favorite drink is mango juice ঠিক আছে তো এটো noun হিচাপে drink টুক ব্যৱহাৰ কৰিবা তাৰ পিছত sheet দিছে যে find more words from the lesson which can be used both as a noun and a verb write them down below তো তোমালোকে এটো লিখিবা task wish gift
টাৰ্ণ ঠিক আছে এবিলাকক মানে আমি নাউন আৰু ভাৰ্ব দুই ধৰণে ব্যৱহাৰ কৰিব পাৰি ঠিক আছে তাৰ পিছত আছে নাও মেক সেন্টেন্সেস ইউজিং দিস অৰ্ডস এজ নাউন এণ্ড এজ এ ভাৰ্ব তো তোমালোকক মানে এবিলাকক নাউন হিচাপে আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিবলৈ দিছে ব্যৱহাৰ কৰি সেন্টেন্স বনাবলৈ দিছে তো তোমালোকে এটো লিখিবা টাস্কটো ব্যৱহাৰ কৰি লিখিবা নাউন হিচাপে প্ৰথমে এটা বাক্য বনাবা হার জেন্টল টাচ ওয়াজ কমফৰ্টিং ভাৰ্ব ব্যৱহাৰ কৰি লিখিবা ডু নট টাচ দ্য হট পেন ঠিক আছে ইয়াত ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে টাচটো আৰু ইয়াত নাউন হিচাপে নেক্সট আছে ৱাশ নাউন হিচাপে এডাৰ ব্যৱহাৰ কৰিবা যে হি মেড এ ৱাশ অন হিজ বাৰ্থডে তাৰপিছত ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিবা আই ৱাশ আই কুড ফ্লাই ইয়াত ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে নেক্সট আছে গিফ্ট নাউন शी gave me a beautiful gift next আছে verb they gifted me a book on my birthday next আছে turn noun হিচাপে ব্যৱহাৰ কৰিবা it's your turn to play next verb হিচাপে ব্যৱহাৰ কৰিবা please turn the page এতিয়া চোৱা 10 তোমালোকক দিছে বেসিক্যালি 10 8 তোমালোকক দিছে মানে 10 নম্বৰটো ডিভাইড কৰি দিছে আৰু প্ৰশ্নটো চোৱা 10 8 দিছে look at the following words তোমালোকক এই শব্দবিলাকলৈ চাবলৈ দিছে they can be broken into different syllables এবিলাক বেলেগ বেলেগ syllableত ভাগ হ'ব পাৰে বুলি কৈছে read the words aloud and clap ons for each syllable তোমালোকক শব্দবিলাক উচ্চ স্বৰত পঢ়িবলৈ দিছে আৰু প্ৰতিটো syllableৰ কাৰণে এটা এটাকৈ হাত চাপৰি দিবলৈ দিছে write down how many times you have clapped for each word আৰু প্ৰতিটো শব্দৰ বাবে তোমালোকে কিমান বাৰ হাত চাপৰি দিলা হেতু তোমালোকক write কৰিবলৈ দিছে it means লিখিবলৈ দিছে a few of them are done for you আৰু তোমালোকক অনেক কিটামান কৈ দিয়া হৈছে ঠিক আছে সোৱা এই ফুলফিল শব্দটো পঢ়োতে আমি মানে দুবাৰত পঢ়ো ফুলফিল হয়নে এনেকৈ পঢ়ো ফুলফিল তাৰ মানে দুটা সাউন্ড ওলাই বা সাউন্ডটো ফুলফিল সাউন্ডটো দুবাৰত ওলাই ন তো ইয়াত দুটা সিলেবল হ'ব ঠিক আছে আৰু প্ৰতিটো সিলেবলৰ কাৰণে তোমালোকক দুবাৰ হাত চাপৰি দিবলৈ এবাৰ হাত চাপৰি দিবলৈ দিছে প্ৰতিটো সিলেবলৰ কাৰণে ইয়াত যেটো দুটা সিলেবল হয় তাৰ মানে আমি শব্দটো পঢ়োতে দুবাৰত পঢ়ো ঠিক আছে দুটা ভাগত পঢ়ো সো ইয়াৰ সিলেবল দুটা হ'ব আৰু তোমালোকে টু ক্লেপস বুলি লিখিবা ক্লেপ মানে হৈছে হাত চাপৰি দিয়া ঠিক আছে নেক্সট আছে মেজিক্যাল শব্দটো পঢ়োতে আমি মেজিক্যাল তেনেকৈ পঢ়ো ন অৰ্থাৎ মেজিক্যাল অৰ্থাৎ সিলেবল কেইটা হ'ব তিনিটা সিলেবল হ'ব সো তোমালোকে 3 ক্লেপস বুলি লিখিবা নেক্সট আছে সেলিব্রেশন শব্দটো পঢ়োতে আমি এনেকৈ পঢ়ো সেলিব্রেশন অৰ্থাৎ চাৰিটা স্টেপত পঢ়ো ন তো ইয়াত বহিব 4 syllables 4 claps নেক্সট আছে constantly ঠিক আছে constantly অর্থাৎ তিনটা সিলেবল আছে ইয়াত 3 claps নেক্সট আছে হ্যাপিনেস তিনটা স্টেপত পঢ়ো ন তো ইয়াত 3 syllables হ'ব 3 claps নেক্সট আছে important তিনটা syllable 3 claps next আছে beautiful 3 syllables 3 claps ঠিক আছে সো স্টুডেন্টস তোমালোকে এটো ধুনিয়াকৈ এবিলাক লিখি লবা ইয়াৰ পৰা চাইছে মই ধুনিয়াকৈ লিখি দিছো তোমালোকৰ কাৰণে ওকে তো বলা নেক্সট কেস সো ইয়াত তোমালোকক কোৱেশ্চন কি দিছে ইয়াত দিছে find out a few more words from the text having 2 or more syllables and complete the list above তো তোমালোকক মানে পাঠৰ পৰা দুটা বা তাতকৈ বেছি সিলেবল থকা কিছুমান শব্দ বাছি উলিয়াবলৈ দিছে আৰু ইয়াত লিখিবলৈ দিছে আৰু লিখি এই যেটো হেৰি আছে লিষ্ট আছে এটো কমপ্লিট কৰিবলৈ দিছে মই কমপ্লিট কৰি থৈছো তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকৈ লিখি ললেই হ'ল এতে বিট তোমালোকক দিছে notice that the word magical is pronounced with more force on the first syllable ঠিক আছে এই ম্যাজিক্যাল শব্দটো পঢ়োতে যেটো প্ৰথম সিলেবল আছে এটুত বেছি ফোর্স এপ্লাই কৰা হয় বুলি কৈছে ঠিক আছে that is why we say the first syllable more strongly than the others যেনেকৈ নেকি magical এত মে শব্দটো অলপ আমি এত অলপ ফোর্স লগাও ন নেক্সট আছে দিছে যে again the word fulfill is pronounced with more force on the second syllable ঠিক আছে আৰু ফুলফিল শব্দটো পঢ়োতে যেটো সেকেন্ড সিলেবল আছে এটুত বেছি ফোর্স এপ্লাই কৰিবলৈ কৈছে that is why we say the second syllable more strongly than the others ঠিক আছে fulfill listen how your teacher pronounces the word celebration practice saying the words with correct stress ঠিক আছে তোমালোকক কৈছে যে তোমালোকৰ টিচাৰে এই ওয়ার্ড বিলাক প্রনাউন্স কৰা তোমালোকে শুনিবা এই সেলিব্রেশন প্র্যাকটিস এইবিলাক ঠিক আছে নেক্সট তোমালোকক এগাউট দিছে যে লিসেন টু দা স্টোরি
The Tale of the Talking Cave. The Tale of the Talking Cave storyটো ক'ত দিছে ইয়াত দি আছে চোন পেজ 40 দি আছে এইটো তোমালোকক শুনিবলৈ দিছে বা তোমালোকে পঢ়িলেই হ'ব আৰু ঠিক আছে শিক্ষকে পঢ়িলে তোমালোকে শুনিবা বা তোমালোকে নিজে পঢ়িলেও হ'ব ঠিক আছে এইখিনি তোমালোকক পঢ়িবলৈ দিছে বা শুনিবলৈ দিছে তাৰ পিছত তোমালোকক ইয়াৰ পৰা কিছুমান কোৱেশ্চন কৰিছে কোৱেশ্চন বিলাকৰ আনসাৰ কৰিব লাগে ফাৰ্স্ট কোৱেশ্চনটো হৈছে what trick did the fairs play ঠিক আছে তো বলা আমি এই কোৱেশ্চনটিৰ আনসাৰ আলোচনা কৰো তো প্ৰথম কোৱেশ্চনটো হৈছে what trick did the fairies play তো তোমালোকে আনসাৰ লিখিবা যে the fairies made the cave talk using a spell next আছে what lesson did deva learn উত্তৰ তোমালোকে লিখিবা deva learned to be humble next আছে what happened to the cave after the spell was lifted answer likhiba the cave became silent next ase what message does the story convey uttor likhiba be proud but not boastful ঠিক আছে এটো লিখিবা তোমালোকে দুনিয়া কই এতে 12 এট সোয়া 12 এট তোমালোকক দিছে লেটস ৰিড দা পোস্টার below এই পোস্টারটো তোমালোকক পঢ়িবলৈ দিছে the Sunrise Club organizes magic show 1 to 4 May 2024 1 to 6 PM magic workshop ঠিক আছে তো এইখিনি তোমালোকে পঢ়িবা তো এইখিনিৰ পৰা তোমালোকক প্ৰশ্ন কৰিছে ঠিক আছে এট খালতে পূৰ কৰিবলৈ দিছে এট কৈছে যে use information from the poster to complete the sentences তো তোমালোকক এই পোস্টাৰটো পঢ়ি ইয়াৰ পৰা ইনফৰমেশন লৈ ইবিলাক তোমালোকক কমপ্লিট কৰিবলৈ দিছে খালতে ইবিলাক পূৰ কৰিবলৈ দিছে সো the organizer of the magic show is the Sunrise Club ইয়াত লিখিব লাগিব the Sunrise Club ঠিক আছে নেক্সট আছে the show will be presented by N Rupa and I Hussein ঠিক আছে N Rupa and I Hussein সো তলত আছে ইয়াত আছে সো ইয়াত আছে ন N Rupa and I Hussein হয়নে নেক্সট আছে যে the show will be held from 1 May or 4 May ঠিক আছে মানে 1 তাৰিখে বা 4 তাৰিখে আৰম্ভ হ'ব নেক্সট আছে the venue for the magic show is Naitya Mandir ঠিক আছে নেক্সট আছে the address to buy crickets online is www.magicworld.com ঠিক আছে এটো মানে লিংক আৰু হেৰি অনলাইন ক্ৰিকেট বাই কৰাৰ লিংক ঠিক আছে তাৰ পিছত চিট তোমালোকক দিছে যে ডিজাইন এ পোস্টাৰ ফৰ এ প্লে ইনক্লুড দা ফলোইং ডিটেইলস ইন ইউৰ পোস্টাৰ ঠিক আছে তো তোমালোকক পোস্টাৰ এটা ডিজাইন কৰিবলৈ দিছে এইবিলাক পৰীক্ষাত নাহে পৰীক্ষাত ইম্পৰ্টেন্ট নহয় এইবিলাক ঠিক আছে তাৰ পিছত বাকি জিকেটা দিছে তোমালোকে কৰিবা এইবিলাক পৰীক্ষাত নাহে ঠিক আছে ইয়াত তোমালোকক কৈছে ডিড ইউ নো অৰ্থাৎ তোমালোকে জানিছিলা নে গতিকে এইখিনি পঢ়িবা পঢ়িয়াত কি কৈছে এইখিনি জানি লবা ঠিক আছে মিস্টেৰিয়াছ মায়ং known for magic ঠিক আছে তাৰ মানে মায়ঙত জাদু চলে বহুত ঠিক আছে নেক্সট আছে the tale of the talking cave এইখিনি তোমালোকৰ টিচাৰে পঢ়িব তোমালোকে শুনিবা শুনি এই প্ৰশ্নবিলাক উত্তৰ তোমালোকে লিখিব লাগিব ঠিক আছে মই তো আলোচনা কৰিছো ন প্ৰশ্নবিলাক উত্তৰ তোমালোকক দেখাই দিছো ওকে সো তোমালোকৰ যেটো 1 নম্বৰ চেপ্টাৰ আছে তাৰ লিংক এটো চেপ্টাৰত মানে এটো হেই দি আছে এটো পাঠত এটো ভিডিও ডেসক্ৰিপচনত দি আছে ঠিক আছে আৰু তোমালোকৰ 3 নম্বৰৰ যেটো চেপ্টাৰ আছে হেটোৰ লিংক এটোৰ ডেসক্ৰিপচনত দি আছে ভিডিও ডেসক্ৰিপচনত দি আছে তো তাৰ পৰা তোমালোকে চাব পাৰিবা ভিডিও বিলাক ঠিক আছে লিংকত ক্লিক কৰিম তো তোমালোকৰ যেটো থাৰ্ড চেপ্টাৰ আছে থাৰ্ড চেপ্টাৰৰ ওপৰত নেক্সট ভিডিওটো হ'ব গতিকে থাৰ্ড চেপ্টাৰৰ ভিডিওটো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি পেলোৱা আৰু এই ভিডিওটো এটা লাইক কৰি দিয়া আৰু বেলেগ পাঠৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা থাৰ্ড চেপ্টাৰটো হৈছে এ কিউৰিয়াছ মাইন্ড ঠিক আছে সো চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তো ষ্টুডেন্টস আজি ভিডিওটি মানে নেক্সট ভিডিওতে পুনৰ লগ পাম আজি ভিডিও চাবৰ বাবে ধন্যবাদ